নমস্কাৰ ইয়া খবৰ সবিশেষ ষ্টুডিঅত মই প্ৰাঞ্জল আৰম্ভণিত এটা গুৰুত্বপূৰ্ণ খবৰ পাকিস্তানে পুনৰ যুদ্ধবিৰতি উলংঘা কৰিছে এলওচিত পাকিস্তানী সেনাই কৰা ধাৰাসাৰ গুলিবৰ্ষণত শহীদ হৈছে বিএছএফ জোৱানসহ 4 গৰাকী নিৰাপত্তাৰক্ষী প্ৰাণ গৈছে আন 4 গৰাকী নিৰীহৰ জম্মু কাশ্মীৰৰ 4টা সেক্টৰত পাক সেনাই কৰিছে এই ভয়ংকৰ আক্ৰমণ পাকিস্তানী সেনাৰ যুদ্ধবিৰতি উলংঘাৰ উচিত প্ৰত্যুত্তৰ দিছে ভাৰতীয় সেনাবাহিনীয়ে ভাৰতীয় সেনাই কৰা প্ৰত্যাক্ৰমণত 8জন পাক সেনা নিহত হোৱাৰ লগতে কেইবাজনো আহত হোৱাৰ আশংকা কৰা হৈছে ভাৰতীয় সেনাৰ আক্ৰমণত ইতিমধ্যে ধ্বংসস্তূপত পৰিণত হৈছে পাক সেনাৰ বাংকাৰ আৰু লঞ্চপেড উল্লেখযোগ্য যে ধাৰাবাহিক ভিত্তিত পাকিস্তানে ভাৰতৰ বিৰুদ্ধে কুটকৌশল ৰচনা কৰি আছে ভাৰতক অশান্ত কৰাৰ চক্ৰান্ত কৰি আছে আৰু তাৰ মাজতে হঠাৎ আকৌ এবাৰ পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰিছে হিমামুৰীয়া অঞ্চলৰ এই দৃশ্য দেখুৱাইছো আপোনালোকক এলওচিত পাকিস্তানী সেনাই কৰা ধাৰাসাৰ গুলিবৰ্ষণত শহীদ হৈছে বিএছএফ জোৱানসহ 4 গৰাকী নিৰাপত্তাৰক্ষী আৰু প্ৰাণ গৈছে আন 4 গৰাকী নিৰীহৰ জম্মু কাশ্মীৰৰ 4টা সেক্টৰত পাক সেনাই এই ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিলে পাকিস্তানী সেনাৰ যুদ্ধবিৰতি উলংঘাৰ উচিত প্ৰত্যুত্তৰ দিছে ভাৰতীয় সেনাবাহিনীয়ে ভাৰতীয় সেনাই কৰা প্ৰত্যাক্ৰমণত 8জন পাক সেনা নিহত হোৱাৰ লগতে কেইবাজনো আহত হোৱাৰ আশংকা কৰা হৈছে ভাৰতীয় সেনাৰ আক্ৰমণত ইতিমধ্যে ধ্বংসস্তূপত পৰিণত হৈছে পাক সেনাৰ বাংকাৰ আৰু লঞ্চপেড হিমাত এতিয়া এনে ধৰণৰ এক যুদ্ধসদৃশ পৰিৱেশৰ সৃষ্টি হৈছে যেতিয়া পাকিস্তানে পুনৰ যুদ্ধবিৰতি উলংঘা কৰিলে তাৰ পাছৰ পৰিৱেশিয়া এলওচিত পাকিস্তানী সেনাই কৰা ধাৰাসাৰ গুলিবৰ্ষণত ভাৰতৰ বিএছএফৰ 4 গৰাকী নিৰাপত্তাৰক্ষী নিহত হৈছে আন 4 গৰাকী নিৰীহৰ প্ৰাণ গৈছে 4টা সেক্টৰত জম্মু কাশ্মীৰৰ পাক সেনাই এই ভয়ংকৰ আক্ৰমণ সংঘটিত কৰে আৰু আকৌ এবাৰ পাকিস্তানে নিজৰ স্বৰূপ উদঙাই দেখুৱাইছে ধাৰাবাহিকভাৱে ভাৰতৰ বিৰুদ্ধে কুটকৌশল ৰচনা কৰি আছিল বিগত সময়ছোৱাত বিশেষকৈ ইয়াৰ পূৰ্বতে যি কেইবাৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল সেই আটাইকেইবাৰে পাকিস্তানে ৰচনা কৰা কুট চক্ৰান্তৰ এটা বিশেষ ফল ইতিমধ্যে পাকিস্তানে লাভ কৰিছে পাকিস্তানক উচিত প্ৰত্যুত্তৰো দিয়া হৈছে কিন্তু তাৰ পাছতো কথা গাত নালাগে পাকিস্তানৰ ধাৰাবাহিকভাৱে ভাৰতৰ বিৰুদ্ধে এনে ধৰণৰ আক্ৰমণৰ ঘটনা সংঘটিত কৰি থকাৰ পাছত উচিত প্ৰত্যুত্তৰ লাভ কৰিও পাকিস্তানে যেন পিছ হুহকিবলৈ ইচ্ছা নকৰে আৰু পাকিস্তানক এই সমগ্ৰ ষড়যন্ত্ৰ যেন আন এক শক্তিয়ে সহায় কৰি আছে তাৰো ইংগিত ইতিমধ্যে পোৱা গৈছে পাকিস্তানী সেনাৰ যুদ্ধবিৰতি উলংঘাৰ উচিত প্ৰত্যুত্তৰ আজিও ভাৰতীয় সেনা দিলে আৰু ভাৰতীয় সেনাই কৰা প্ৰত্যাক্ৰমণত ইতিমধ্যে 8জনকৈ পাক সেনা নিহত হৈছে আৰু কেইবাজনো আহত হৈছে ভাৰতীয় সেনাৰ আক্ৰমণত ধ্বংসস্তূপত পৰিণত হৈছে পাক সেনাৰ বাংকাৰ আৰু লঞ্চপেড হাওড়াঘাটত উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছে বিজেপি নেতা উৎকোচ লৈ গ্ৰেপ্তাৰ হাওড়াঘাটৰ ভিডিচিৰ অধ্যক্ষ জিছু কেম্প্ৰা দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে কেম্প্ৰাক পিএমজিএছৱাইৰ আঁচনিৰ ধন মোকলাই দিয়াৰ নামত লৈছিল উৎকোচ 10,000 টকা লওঁতে গ্ৰেপ্তাৰ হৈছে জিছু কেম্প্ৰা হাওড়াঘাটত উৎকোচ লৈ এবাৰ বিজেপি নেতা গ্ৰেপ্তাৰ হৈছে উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছে হাওড়াঘাটৰ ভিডিচিৰ অধ্যক্ষ জিছু কেম্প্ৰা দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে কেম্প্ৰাক পিএমজিএছৱাইৰ আঁচনিৰ ধন মোকলাই দিয়াৰ নামত লৈছিল উৎকোচ 10,000 টকা লওঁতে গ্ৰেপ্তাৰ হৈছে জিছু কেম্প্ৰা পিএমজিৱাই যিটো মানে গৃহৰ কাৰণে যি মানে ধন পাইছিলে সেই ধনৰ ইতিমধ্যে তেওঁ 2টা কিস্তি উদ্যোগ কৰিছে সেই কিস্তি উদ্যোগ কৰাৰ সময়ত তেওঁ মানে আপোনাৰ চামুগুৰি যিটো আপোনাৰ অসম গ্ৰামীণ বিকাশ বেংক আছিলে তাৰ পৰা উদ্যোগ কৰাৰ সময়ত অলৰেডি তেওঁ 2টা কিস্তি উদ্যোগ কৰিছে সেই 2টা কিস্তিৰ পৰা ইতিমধ্যে যিজন আপোনাৰ বিচিডি কি নাম কয় জিছু কেম্প্ৰাই তেওঁ অলৰেডি 2400 টকা তেওঁৰ পৰা লৈছিল কিন্তু আজি তেওঁৰ লাষ্ট কিস্তি যিটো তৃতীয় কিস্তি 45,000 টকাৰ পৰা তেওঁ আকৌ পুনৰ দাবী কৰিছিল 10,000 টকা দিব লাগে বুলি কাৰণ তেওঁ চহী নহ'লে তেওঁৰ টকাখিনি উদ্যোগ নহয় এই বেংকৰ পৰা এই টকাখিনি তেওঁ মানে আপোনাৰ আজি তেওঁ সময় দিছিল আৰু সেইমতে আমাৰ আৰক্ষী উদ্ধৰ্ত কৰ্তৃপক্ষৰ লগত আলোচনা কৰিছিল আৰু সেই আলোচনাৰ মৰ্মে মোক সহায় কৰাৰ কাৰণে আমাৰ ডিফু থানাৰ SI প্ৰবেশনাৰী অচ্যুত কুমাৰ নাথক সহযোগ কৰিব দিয়াত আমি সেনেকৈ ষ্টাফ আহোঁ তাৰ পৰা যিখিনি পাবলগীয়া 45,000 টকা তেওঁ দিয়ে বেংকে আৰু সেই বেংকৰ পৰা তেওঁ ওলাই আহি বাহিৰত যিটো আপোনাৰ কেম্প্ৰাই ৰৈ আছিলে ভিডিচি তেখেত ৰৈ আছিলে তেখেতে যিখিনি টকা তেওঁ দাবী কৰিছিল এতিয়াতো নিদিলেও উপায় নাই তেখেতে সেই তেনেকৈ টকাখিনি 10,000 টকা 200 টকীয়া নোট 9,000 টকা 45খন 200 টকীয়া নোট 9,000 টকা তেওঁ হাতত দিয়ে ঠিক তেওঁৰ হাতে এই টকাখিনি লোৱা হয় আমি আৰক্ষী যিখিনি আমি আছিলোঁ আমি হাতলৈতে আমি প্ৰয়াত কৰোঁ।
সংখ্যালঘু ছাত্ৰৰ বৃত্তি কেলেংকাৰীক লৈ ৰাজ্যত চিআইডিৰ তদন্ত অব্যাহত বৰপেটাৰ বিদ্যালয়ৰ পৰিদৰ্শকৰ কাৰ্যালয়ত চিআইডিৰ অভিযান গুৱাহাটীৰ পৰা যোৱা 4জনীয়া চিআইডিৰ দলৰ এই অভিযান চিআইডিৰ অভিযানত জব্দ হৈছে বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ সংখ্যালঘু বৃত্তিৰ কামত কাৰ্যালয়টোত ব্যৱহৃত এটা লেপটপো জব্দ কৰা হৈছে সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কেলেংকাৰী সমগ্ৰ দেশ কপাই আছে আৰু তাৰ মাজতে অসমত চিআইডিৰ তদন্ত অব্যাহত আছে ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰীয়ে চিবিআই তদন্তৰ কথা ঘোষণা কৰিছে বৰপেটাৰ বিদ্যালয়ৰ পৰিদৰ্শকৰ কাৰ্যালয়ত চিআইডি অভিযান চলালে গুৱাহাটীৰ পৰা যোৱা 4জনীয়া চিআইডিৰ দলে এই অভিযান চলায় চিআইডিৰ অভিযানতে জব্দ হৈছে বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ সংখ্যালঘু বৃত্তিৰ কামত কাৰ্যালয়টোত ব্যৱহৃত এটা লেপটপো জব্দ কৰা হৈছে যেটো মাইনৰিটি স্কলাৰশ্বিপ এইটো সম্পৰ্কে আমি চাব লগা আছে জানিব লগা নাই আছে কিছু বস্তু এইখিনি বস্তু লেপটপ কোনে কোনে ই কৰিছে লেপটপটো মাৰিছে এইবিলাকৰ যিবিলাকে মাৰিছে সেইসকলক সুধিলে হয় মই লেপটপ এইটো চলাইছোঁ নামবিলাক ক'লে কৈ প্ৰতিজনে যিকেইজনে মাৰিছিলে লেপটপ এইবিলাক কাৰ দায়িত্বত চাইছিল গতিকে সেই কম্পিউটাৰখিনিও আনিব পাৰি কম্পিউটাৰখিনি চুইচ কৰা হয় পূৰ্ণগতিত চলিছে অৰুণাচল প্ৰদেশৰ ইটানগৰ বিমানবন্দৰৰ কাম অৰুণাচল প্ৰদেশৰ প্ৰথমটো বিমানবন্দৰ নিৰ্মাণৰ কাম তীব্ৰ গতিত আৰম্ভ হৈছে অসম অৰুণাচল প্ৰদেশ সীমান্তৰ হলংগীত অসমৰ গহপুৰৰ পৰা মাত্ৰ 7 কিলোমিটাৰ নিলগত নিৰ্মাণ হ'ব লগা এই বিমানবন্দৰটোৱে অসম আৰু অৰুণাচল প্ৰদেশৰ বিমান যাত্ৰীলৈ সুখবৰ কঢ়িয়াই আনিছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে হলংগী বিমানবন্দৰৰ নিৰ্মাণ ক্ষেত্ৰত উপস্থিত হৈ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয় অৰুণাচল প্ৰদেশৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰী নাকাপ নালো স্থানীয় বিধায়ক তানাহালি বিধায়ক ফুৰপা চেৰিং মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ আয়ুক্ত সম্বে সোনাম আৰু ৰাজ্য চৰকাৰৰ গড়কাপ্তানী জনস্বাস্থ্য কাৰিকৰী শক্তি বিভাগ আৰু জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াক লগত লৈ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ খতিয়ান লয় অসমৰ সীমাতে থকা হলংগীত নিৰ্মাণ হ'ব লগা এই বিমানবন্দৰটোৰ বাবে ব্যয় 645 কোটি টকা হ'ব বুলি ধাৰ্য কৰা হৈছে ভাৰতীয় বিমান প্ৰাধিকাৰীৰ তত্ত্বাৱধানত গুজৰাটৰ দিনেশ চন্দ্ৰ আগৰৱালা আৰু আৰ আগৰৱাল ইনফ্ৰাকন প্ৰাইভেট লিমিটেডে বিমানবন্দৰটোৰ ৰানৱে নিৰ্মাণৰ কাম আৰম্ভ কৰিছে चल रहा है रोड्स का भी चल रहा है एयरपोर्ट का जो मेन जो स्ट्रिप उसका भी काम चल रहा है इसके बाद वो जो शिफ्टिंग ऑफ यूटिलिटीज़ जैसे यहाँ पे तो पावर लाइन का है उसका भी काम चल रहा है और वाटर सोर्स जो यहाँ पे पानी का जो सप्लाई करना है उसका भी काम चल रहा है तो होपफुली इन सारा सेक्टर्स में अच्छा प्रोग्रेस हम लोगों को देखने को मिलेगा तो नेक्स्ट टाइम जो विजिट करेंगे आफ्टर 5 मंथ्स आप लोग भी साथ आके खुद प्रैक्टिकली भी देख लीजिएगा तो बाकी क्वेश्चन हम लोग वहाँ पे फिर आफ्टर 5 मंथ्स चर्चा कर लेंगे बहुत जल्दी में ऑनरेबल चीफ मिनिस्टर आसाम के साथ में हम बातचीत करेंगे क्योंकि ये एयरपोर्ट मैटर में आसाम का भी अराउंड 5 एकर्स ज़मीन हम लोग को एक्विजिशन करना है तो उस मैटर को भी लेके हम चर्चा करेंगे और एयरपोर्ट यहाँ होलोंगी में आने के बाद दोनों स्टेट को बेनिफिट मिलेगा आसाम का अपना नेबरिंग जितने भी जो टाउन्स है गाँव है उसको भी बहुत भरपूर फायदा मिलेगा সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুৰ উচিত তদন্তৰ দাবীত অব্যাহত আছে প্ৰতিবাদ সাংবাদিকগৰাকীৰ ৰহস্যজনক মৃত্যুৰ উচ্চ পৰ্যায়ৰ নিৰপেক্ষ তদন্তৰ দাবীত গোৱালপাৰাৰ মাটিয়াত প্ৰতিবাদী কাৰ্যসূচী গোৱালপাৰা জিলা যুৱ কংগ্ৰেছ গোৱালপাৰা পূব সমষ্টিৰ যুৱ কংগ্ৰেছ আৰু মাটিয়া ব্লক যুৱ কংগ্ৰেছৰ উদ্যোগত ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী পৰাগ ভূঞাৰ ন্যায়ৰ লগতে ৰাজ্যৰ সাংবাদিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী প্ৰতিবাদকাৰীৰ আনহাতে পৰাগ ভূঞাৰ মৃত্যুক পৰিকল্পিত বুলি অভিহিত কৰি দুধনৈ প্ৰেছ ক্লাবৰ সকলো সদস্যই কোলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে পৰাগ ভূঞাৰ যি ৰহস্যজনক মৃত্যুৰ ঘটনাৰ উচিত তদন্ত দাবী কৰি আৰু তেখেতক শ্ৰদ্ধাঞ্জলি জনাই আমি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ আমাৰ মূল দাবীটোৱে হ'ল আমাৰ প্ৰতিবাদৰ মূল বিষয়টোৱে হৈছে যে শেহতীয়াভাৱে বিজেপি চৰকাৰখনৰ দিনত দেশত সাংবাদিকৰ যি নিৰাপত্তাহীনতাত সাংবাদিকসকল ভুগিছে বিজেপি চৰকাৰৰ জনবিৰোধী নীতি বা দুৰ্নীতিসমূহ উদঙাই দিলে যি ধৰণে আক্ৰমণৰ বলি হয় সাংবাদিকসকল এই কাৰ্য বন্ধ হ'ব লাগে আৰু আপোনালোক সকলোৱে জানে চাগে যে বিজেপি চৰকাৰ 2014 ক্ষমতালৈ অহাৰ পিছত সমগ্ৰ দেশতে প্ৰায় 40জনকৈ সাংবাদিকক হত্যা কৰা হৈছে বিজেপিৰ বিভিন্ন দুৰ্নীতি উদঙাই দিয়াৰ ফলত
আৰু 200জনতকৈ অধিক সাংবাদিকৰ ওপৰত প্ৰাণঘাতী আক্ৰমণ সংঘটিত হৈছে গতিকে আমি গৌৰী লংকেশৰ কথা সকলোৱে জানো তেখেতক কেনেকৈ ঘৰত গৈ হত্যা কৰি থৈ অহা হৈছিল এনেকৈ বহুত উদাহৰণ আছে গতিকে এই ধৰণৰ কাৰ্য বন্ধ হ'ব লাগে সাংবাদিকসকলৰ নিৰাপত্তা এই চৰকাৰখনে সুনিশ্চিত কৰিব লাগে কাইলৈ পোহৰৰ উৎসৱ দীপাৱলী গ্ৰীণ দীপাৱলী উদযাপনৰ আহ্বান জনাই মহানগৰীত মাটিৰ চাকি ক্ৰয় কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত এইবাৰ বৃদ্ধি পাইছে মাটিৰ চাকিৰ চাহিদা গ্ৰাহকৰ ৰূপত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল 250 টকাত ক্ৰয় কৰিলে 100 গছ মাটিৰ চাকি শুকুৰবাৰে বঙাইগাঁৱলৈ চৰকাৰী কাৰ্যসূচীলৈ গৈ আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হঠাৎ কামাখ্যা গেটত ৰৈ গ'ল মুখ্যমন্ত্ৰীগৰাকীৰ কনভয় গাড়ীৰ পৰা নামি ব্যৱসায়ীৰ সৈতে দৰদাম কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে কিনিলে 100 গছ মাটিৰ চাকি ৰাইজকো জনালে মাটিৰ চাকি কিনাৰ আহ্বান মই সকলোকে আহ্বান জনাইছো যাতে এনে ধৰণে আমাৰ অসমতে আমাৰ স্থানীয় লোকে প্ৰস্তুত কৰা এই মাটিৰ চাকিবিলাক আমি কিনি তেখেতসকলক উৎসাহিত কৰিব লাগে স্থানীয় উদ্যোগবিলাকক উৎসাহিত কৰিব লাগে যাতে আমাৰ নিজৰ উৎপাদিত সামগ্ৰী উন্নত মানদণ্ডৰ বুলি আমি বিশ্বৰ বুকুত তাৰ প্ৰাধান্য বিস্তাৰ কৰাৰ সকলোৱে প্ৰয়াস কৰিব লাগে তেখেতসকলে বহু কষ্ট স্বীকাৰ কৰি পেলাই এইবিলাক উৎপাদন কৰিছে আৰু আমি এই সামগ্ৰীবিলাক আজি কিনি পেলাই ময়ো গৌৰৱান্বিত মই এখেতসকলকো ধন্যবাদ জনাইছো বজাৰৰ পৰাই মুখ্যমন্ত্ৰীয়ে অসমবাসীলৈ জনালে দীপাৱলীৰ শুভকামনা অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা সকলো ৰাইজলৈ দীপাৱলীৰ উপলক্ষে মোৰ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছো গহপুৰৰ সাপ্তাহিক শুকুৰবৰীয়া বজাৰতো মাটিৰ চাকি কিনিবলৈ ভিৰ কৰিছে ৰাইজে যোৰহাটৰ বজাৰতো দেখিবলৈ পোৱা গৈছে কাকডুঙা কুমাৰগাঁৱৰ পৰা অনা মাটি চাকি ইয়াৰ উপৰিও যোৰহাটৰ পানীচকুৱা ধলি কুমাৰগাঁও নিমাতী আদি ঠাইতো নিৰ্মাণ কৰা হৈছে মাটিৰ চাকি আনহাতে আজি ধনতেৰছ উপলক্ষে গহনালয়সমূহত ভিৰ কৰিছে যথেষ্ট গ্ৰাহকে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু দীপাৱলী উপলক্ষে সজাই পৰাই তোলা হৈছে বৰঝাৰ বিমানবন্দৰ ৰং বিৰঙী আলোকসজ্জাৰে সজাই তোলা হৈছে বিমানবন্দৰটো কোভিড প্ৰটোকল মানি যাত্ৰীসকলৰ সুৰক্ষাৰ কথাও চিন্তা কৰিছে বিমানবন্দৰ কৰ্তৃপক্ষই আমি দৃশ্য আপোনালোকক দেখুৱাইছোঁ বৰঝাৰ বিমানবন্দৰৰ চৌহদৰ সুন্দৰভাৱে সজাই পৰাই তোলা হৈছে কাৰণ কাইলৈ দীপাৱলী উপলক্ষে এনেধৰণে পোহৰেৰে উজ্বলাই তুলিছে বিমানবন্দৰটোৰ চৌহদ লগতে বিমানবন্দৰটোৰ ভিতৰ চোলাও কোভিড প্ৰটোকলো মানি চলা হৈছে যাতে সকলোৱে এই পোহৰৰ উৎসৱ দীপান্বিতাৰ জৰিয়তে আমাৰ সমাজৰ অসূয়া অপ্ৰীতি নাশ কৰাৰ বাবে প্ৰাৰ্থনা কৰে ৰং বিৰঙী আলোকসজ্জাৰে এনেধৰণে সজাই তোলা হৈছে বিমানবন্দৰটো কোভিড প্ৰটোকল মানি যাত্ৰীসকলৰ সুৰক্ষাৰ কথাও চিন্তা কৰিছে বিমানবন্দৰ কৰ্তৃপক্ষই অতি সুন্দৰ দৃশ্য এয়া নিশাৰ গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ দীপাৱলীৰ পৰাই তেওঁলোকে কামনা কৰিছে যাতে সমাজৰ পৰা অমংগলবোৰ আঁতৰ হওক আৰু সকলোৰে জীৱনলৈ সুখ শান্তি উভতি আহক